মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ পাঠ 2ৰ পক্ষী আৰু মানুহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপত কি কৈছে, সাধুত ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা। তোমালোকক ভালদৰে সাধুটো পঢ়িব দিছে। তাৰপিছত উত্তৰ দিয়াত ক নম্বৰ প্ৰশ্নত কি কৈছে, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল। তো উত্তৰত তোমালোকে কি লিখিবা, তো তোমালোকে উত্তৰত লিখিবা সৰ্বধনু চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। সৰ্বধনুৱে চিকাৰ কৰি ভাল পাইছিল, সেইকাৰণে ইয়াত কোৱা হৈছে সৰ্বধনু চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। তো তোমালোকে লিখিবা চিকাৰ প্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল। তো উত্তৰত তোমালোকে লিখিবা সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাইৰ মাংস আছিল। কি সৰ্বধনুৱে চৰাইৰ মাংস খাই ভাল পাইছিল। তো তোমালোকে উত্তৰত এনেকৈ লিখিবা সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাইৰ মাংস আছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে। তো উত্তৰত তোমালোকে লিখিবা সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি। ইয়াৰ উত্তৰত তোমালোকে লিখিবা মাধৱী। তো তোমালোকে লিখিবা মাধৱী। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল। তো উত্তৰত তোমালোকে লিখিবা মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। কি মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। তাৰপিছত প্ৰশ্ন কি কৈছে, কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰে উচিত যেন নালাগিছিল, সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এই চৰাইজাক আপুনি লৈ যাওক, ইহঁত আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। তো এই কথাষাৰ কোনে কৈছিল, উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। তো তোমালোকে এইখিনি লিখিবা উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল, যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। তাৰপিছত কাৰণ দৰ্শাই লিখা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল। তো উত্তৰ তোমালোকে লিখিবা সৰ্বধনু ৰজাৰ ৰাজ্যৰ গছ গছনি লতা পতা কি পাত লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনু ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে। উত্তৰত তোমালোকে লিখিবা সৰ্বধনু ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট পতংগই খাই নিঃশেষ কৰিলে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল। উত্তৰত তোমালোকে লিখিবা মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। তাৰপিছত কুৱেশ্যনত কি কৈছে, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি কৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ। তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা।
তো উত্তৰ তোমালোকে লিখিবা ৰজা সৰ্বধেনু ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধেনু ৰজাক চিনি পাই আদৰ সাদৰ কৰি ৰাজ কাৰেঙত অতিথি ৰূপে আদৰি নিলে আৰু তাৰ পাছত মধুকৰে সৰ্বধেনুৰ ৰজা আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে, মহাৰাজ, মই মধুকৰ, মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ। তাৰপিছৰ কুৱেশ্যনত কি কৈছে, তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। তো ক'ত কি কৈছে, সৰ্বধেনু নামৰ ৰজাজনে চৰাইৰ মাংস খাবলৈ বেয়া পাইছিল। এইটো ভুল হৈ আছে, তো তোমালোকে শুদ্ধকৈ এনেকৈ লিখিবা, সৰ্বধেনু নামৰ ৰজাজনে চৰাইৰ মাংস খাবলৈ ভাল পাইছিল। তাৰপিছত ক'ত কি কৈছে, ৰজা সৰ্বধেনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। তো এইটো শুদ্ধ হৈ আছে, তো তোমালোকে এনেকৈ লিখিবা। তাৰপিছত গত কি কৈছে, কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। তো এইটো ভুল হৈ আছে, কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে। তাৰপিছত ঘৰত কি কৈছে, ৰজা মধুকৰে সৰ্বধেনু ৰজাক চিনি নাপালে। তোমালোকে লিখিবা ৰজা মধুকৰে সৰ্বধেনু ৰজাক চিনি পালে। ইয়াত নাপালে আছে, তোমালোকে পালে বুলি লিখিবা। তাৰপিছত কি কৈছে, বিপৰীত লিংগ বুজোৱা শব্দ লিখা। ইয়াত কি প্ৰথমটো উদাহৰণ দিছে, ৰজা ৰাণী, যুৱক যুৱতী, ল'ৰা ছোৱালী, দৰা কইনা, বন্ধু বান্ধৱী। তো তোমালোকে বিপৰীত শব্দ বুজোৱা শব্দবিলাক তোমালোকে ভালদৰে বহীত লিখি ল'বা। তাৰপিছত শব্দবোৰ ভাঙি দেখুৱাত। তো ইয়াত কি কৈছে, মধুকৰ যোগ এ, মধুকৰে, ঠিক তেনেদৰে যুৱক যুৱক যোগ এ, যুৱকে, মানুহে মানুহযোগ এ, মানুহে। তাৰপিছত চৰাইজাকক চৰাইজাক যোগ ক, চৰাইজাকক। তাৰপিছত ৰজাক ৰজা যোগ ক, ৰজাক। তাৰপিছত কাৰেৰে কাৰ যোগ এ ৰে। তাৰপিছত দেশলৈ দেশ যোগ ল আৰু অলৈ, দেশলৈ। তোমালোকে এনেদৰে লিখি ল'বা, বিভক্তিবোৰ এনেদৰে ভাঙি ল'বা। তাৰপিছত কি কৈছে, পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখন বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। তো ইয়াত বিশেষ্য পক্ষী, বিশেষণ হ'ল সঁচ আৰু সৰ্বনাম তেওঁ। তাৰপিছত মাধৱী, ইয়াৰ বিশেষণ হ'ল আদৰ আৰু সৰ্বনাম হ'ল চৰাই। তাৰপিছত সৰ্বধেনু ৰজা, বিশেষণ ভাল আৰু সৰ্বনাম হ'ল আপুনি। তাৰপিছত মধুকৰ, ইয়াৰ সৰ্বনাম হৈছে সৈতে। শালিকা, ইয়াৰ সৰ্বনাম হৈছে সকলোৱে। বগলী, ইয়াৰ সৰ্বনাম হৈছে মই। তাৰপিছত বিপৰীত অৰ্থবোধক শব্দ লিখিব কৈছে, যেনেদৰে প্ৰিয় অপ্ৰিয়, ভয় নিৰ্ভয়, বন্ধু শত্ৰু, সুফল কুফল, অনুচিত উচিত, পুৰস্কাৰ তিৰস্কাৰ, অপকাৰী উপকাৰী, অমংগল মংগল, অনুপস্থিত উপস্থিত। তাৰপিছত বাক্য ৰচনা কৰা। তো বাক্য ৰচনা কৰাত প্ৰথমে কি দিছে, আদৰ সাদৰ। মানুহগৰাকীৰ আদৰ সাদৰ দেখি বৰ ভাল লাগিছিল। লালন পালন, শংকৰদেৱক বুঢ়ী মাক খেৰসুতীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। তাৰপিছত খেতি বাতি, কীট পতংগবোৰে শস্য খাই খেতি বাতিৰ অনিষ্ট কৰে। চৰাই চিৰিকটি, দোষ মুকলিতে চৰাই চিৰিকটিয়ে নানা ধৰণৰ গীত গায়। তাৰপিছত গছ গছনিয়েই আমাক অক্সিজেন যোগান ধৰে। তাৰপিছত কীট পতংগবোৰক চৰাই চিৰিকটিয়ে খায়।